এইটো হ'ল এটা কচু থৰ, যিকোনো এটা বস্তু এইটো। এইটো হাতৰে, এইটো হ'ল কটাৰে, এইখন দা, এইটো গ্লাছ, এইটো পানী জাৰ। এতিয়া কথা হ'ল কি, এই কচু থৰটো এক ঘাপত 3 পিচ হ'ব লাগিব। আপুনি হাতুৰিৰে কাটে, কটাৰে কাটে, দাহাৰে কাটে, গিলাচেৰে কাটে, পানী জাগাৰে কাটে, আপোনাৰ কথা। পাৰিলে আপুনি যদি পাৰে মই আপোনাৰ 500 দিম, আপুনি যদি নোৱাৰে মই যদি পাৰোঁ মোক 500 টকা দিব লাগিব। কাটি দেখাওক এতিয়া। আপুনি যদি নোৱাৰে মই কাটি দেখাম, কিন্তু আপুনি মোক 500 টকা দিব লাগিব। এইটোতো এভাবত নোৱাৰে। চাই লওক কি হয় পাৰ। মইতো চালে না কৰে আপুনি পাৰক যদি কৰক। এবাৰ ট্ৰাই ভাবিছা, সময় দিছোঁ, এবাৰ ট্ৰাই কৰিছা। অলপ চিন্তা কৰ, হাতুৰি দিছোঁ, দা দিছোঁ, গিলাচ দিছোঁ, পানী জাৰ দিছোঁ। এক ঘাপত 3 পিচ হ'ব লাগিব। পাৰিলে 500, নোৱাৰিলে তোৰ যাব 500। নহ'ব। মই কৰি দেখাম। 500 দিবি? পাক্কা? পাক্কা 500। কেমেৰামেন ৰেডি? এক পিচ, 2 পিচ, 3 পিচ। এক খাবৰ হ'ল নে নাই 3 পিচ? দেখা পাইছা? এতিয়া কিবা ঠগবাজি বদমাছে গাতে কৰিছোঁ। এক ঘাপ মাৰিছোঁ, 3 পিচ। এটা দাহৰো নোৱাৰে, হাতেৰে নোৱাৰে, কটাই নোৱাৰে, কিন্তু এই সামান্য পানী খোৱা গিলাচটোৰ দ্বাৰাই এক ঘাপত 3 পিচ কৰি দেখাইছে। প্ৰমাণ লগালগ, লগালগ খেল, লগালগ ৰিজাল্ট। 500।